বৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ 3দিনীয়াকৈ ৰূপালী জয়ন্তী আৰম্ভ। বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ অগ্ৰণী শিক্ষা অনুষ্ঠান বৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ে গৰকিলে 25টাকৈ বৰ্ষ। বাৰেকুৰিৰ একাংশ সচেতন লোকৰ প্ৰচেষ্টাত বৰগাঁও যুৱ সংঘ আৰু আদৰ্শ পুথিভঁৰালৰ তত্বাৱধানত বিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰাৰে পৰাই বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ 21খন গাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আগুৱাই গৈছে শৈক্ষিক ক্ষেত্ৰখনত। গতিকে 25টাকৈ বৰ্ষ গৰকা হেতুকে বৰগাঁও যুৱ সংঘ আৰু আদৰ্শ পুথিভঁৰাল আৰু বৰগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতি তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ যৌথ উদ্যোগত বাৰেকুৰিবাসী ৰাইজৰ সহযোগত বৰগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ আজিৰে পৰা 3দিনীয়াকৈ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ কাৰ্যসূচী আয়োজন কৰিছে। আজি প্ৰথম কাৰ্যসূচী হিচাপে মূল পতাকা ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি অৰুণজ্যোতি মৰাণে উত্তোলন কৰাৰ লগতে আন 24খন স্থানীয় বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰে। সমান্তৰালভাৱে স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদকে। পৰৱৰ্তী সময়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰাৰ লগতে নিশালৈ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এখনি ভাওনা প্ৰদৰ্শন কৰা হ'ব। আজিৰ পৰা আৰম্ভ হৈছে বৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ। ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী হৈ গৈছে। বাকী কাৰ্যসূচীবিলাক গছপুলি ৰোপণ কাৰ্যসূচী, মঞ্চ উদ্বোধন কাৰ্যসূচী অলপ পাছতে হ'ব। তো আমি 3দিনীয়া কাৰ্যসূচী, বিস্তৃত কাৰ্যসূচীয়ে এই ৰূপালী জয়ন্তী সমাৰোহ কাৰ্যসূচী আমি সমাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আজি খুব সুন্দৰভাৱে এই কাৰ্যসূচী আৰম্ভ হৈছে। আমি আশা কৰিছোঁ যে বিশেষভাৱে যি ৰাইজৰ উৎসাহ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উৎসাহ আছে, তো গতিকে আমাৰ 3দিনীয়া কাৰ্যসূচী সকলো কাৰ্যসূচীয়ে খুব সুন্দৰভাৱে আৰু সফলভাৱে অনুষ্ঠিত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ এই কাৰ্যসূচীৰ ভিতৰত বিভিন্ন প্ৰতিযোগিতাবিলাক আছে, তাৰোপৰি আলোচনা চক্ৰ আছে আৰু শেষৰ দিনা মুকলি সভা, সাংস্কৃতিক অনুষ্ঠান এই কাৰ্যসূচীবিলাক আছে। আৰু ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী মাননীয় ৰামেশ্বৰ তেলী ডাঙৰীয়াই শেষৰ দিনা ইয়াত অংশগ্ৰহণ কৰিব। আৰু আমি ইতিমধ্যে অসম চৰকাৰক এই বিদ্যালয়খনৰ সম্পৰ্কত যথেষ্ট ইয়াৰ সমস্যা সম্পৰ্কত ইতিমধ্যে অৱগত কৰিছোঁ। অসম চৰকাৰে এইটো সম্পৰ্কত খুব গুৰুত্ব সহকাৰে লৈছে আৰু আমি বিশেষভাৱে এই বিদ্যালয়খন যাতে আমি বৃহত্তৰ এই বাৰেকুৰি অঞ্চলটোতে এতিয়ালৈকে হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত কোনো ধৰণৰ বিদ্যালয় নাই আৰু বাৰেকুৰি জুনিয়ৰ কলেজ হিচাপে ইতিমধ্যে এখন হৈছিল যদিও তথাপিও ইয়াত আৰু জুনিয়ৰ কলেজৰ বা তেনেকুৱা ধৰণৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ আমাৰ স্কুলৰ প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে বৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়খন আমি যাতে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে ৰূপান্তৰিত কৰিব পাৰি সেই সম্পৰ্কতো চৰকাৰৰ লগত ইতিমধ্যে কথা পতা হৈছে। চৰকাৰে খুব এইটো সম্পৰ্ক পজিটিভলি লৈছে। আমি আশা কৰিম যে চৰকাৰৰ পৰা খুব সোনকালে তেওঁলোকে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব। আৰু ইতিমধ্যে ইনফ্ৰাষ্ট্ৰাকচাৰ সম্পৰ্কতো যথেষ্টখিনি আমি আলোচনা বিলোচনা কৰিছোঁ আৰু বিশেষভাৱে ইয়াৰ বৰগাঁও যুৱ সংঘ আৰু আদৰ্শ পুথিভঁৰাল লগতে ইয়াৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ যি সন্মিলন আছে তেওঁলোকে ইতিমধ্যে ইয়াৰ যি পৰিচালনা সমিতি আছে সকলোৱে লাগিছে যাতে ইনফ্ৰাষ্ট্ৰাকচাৰখিনি খুব ভাল কৰিব পাৰি। ইতিমধ্যে অইল ইণ্ডিয়া লিমিটেডৰ লগত যোগাযোগ কৰা হৈছে, তেওঁলোকৰ লগত এইখিনি কাম কৰিব আগবঢ়াই লৈ যাবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। আৰু মই ভাবোঁ যে এই ৰূপালী জয়ন্তী সমাৰোহখনে এই বিদ্যালয়খনৰ এটা খুব মাইলৰ খুঁটি হিচাপে পৰিণত হৈ উঠিব আৰু ইয়াৰ পাছৰ পৰাই এই বিদ্যালয়খনৰ ৰূপটো আগতকৈ খুব ভাল ধৰণকে পৰিৱৰ্তন হ'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ। আমাৰ বৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ বিস্তৃত কাৰ্যসূচী আৰম্ভ হৈছে। আজি ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী আমাৰ সন্মানীয় সভাপতি অৰুণজ্যোতি মৰাণ ডাঙৰীয়াৰ লগতে আমাৰ কেওটা সংগঠন আৰু আমাৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা 27খন 25টা বৰ্ষৰ কাৰণে 25খন আৰু আমাৰ উদযাপন সমিতিখনৰ কাৰণে আমি 27খন আমি পতাকা উত্তোলন আমি কাৰ্যসূচী আৰম্ভ কৰিলোঁ আৰু ইয়াৰ পিছতে স্মৃতি তৰ্পণ ইতিমধ্যে হৈ গৈছে। আৰু
আমি আশা কৰিছোঁ যে ইয়াৰ পিছৰ যিবিলাক আমাৰ কাৰ্যসূচীবিলাক আছে গোটেই কাৰ্যসূচীবিলাক সফলভাৱে আমি সমাপ্ত কৰিব পাৰিম আৰু এই কাৰ্যসূচীত আমাৰ বিশেষভাৱে আমাৰ শেষৰ দিনা যিটো কাৰ্যসূচী আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া অহাৰ কথা ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই উল্লেখ কৰিছে আৰু যিকেইটা কাৰ্যসূচী আছে সকলোখিনি কাৰ্যসূচী সকলো ধৰণৰ সহায় সহযোগিতা আমি সকলো ৰাইজৰ আমি একান্ত কামনা কৰিছোঁ আৰু এই ৰূপালী জয়ন্তীখনৰ জৰিয়তে আমাৰ এই ভেঞ্চাৰ স্কুলখন আমাৰ এই প্ৰাইভেট ভেঞ্চাৰ স্কুলখন যাতে আমি ভৱিষ্যতে চৰকাৰীকৰণ কৰিব পৰা যায় এই বিষয়ত আমি বিশদভাৱে আলোচনা কৰাৰ এটা পোষকতা আমি আৰম্ভ কৰিছোঁ গতিকে চৰকাৰৰ লগত ইতিমধ্যে আলোচনা কৰা হৈছে আৰু চৰকাৰে ইতিমধ্যে আমাক সুদুত্তৰ দিছে যে ভৱিষ্যতে আমাৰ এই বিদ্যালয়খন চৰকাৰীকৰণৰ ক্ষেত্ৰত কিছু তেখেতসকলে আমাক মতামত আগবঢ়াইছে আৰু আমাৰ এই বিদ্যালয়খনৰ লগত জড়িত অনেকখিনি আমাৰ এই বিদ্যালয়খনৰ যথেষ্টখিনি সমস্যা আছে এই সমস্যাৰ আজিৰ সন্ধিয়ালৈ আমাৰ এখন সভা আহ্বান কৰা হৈছে এই সভাখনত আমি আশা কৰিছোঁ যে বিদ্যালয়খনত যিবিলাক অভাৱ অভিযোগ আছে যিবিলাক সমস্যা আছে এই সমস্যাখিনিৰ ওপৰত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে আমাৰ গাঁৱৰ বিভিন্ন দল সংগঠনখিনি আছে সকলোৰ লগত আমি কথা পাতি আলোচনা কৰি আমাৰ যিবিলাক সমস্যা আছে এই সমস্যাখিনি যাতে আমি ৰাইজৰ মাজতেই যাতে আমি সমস্যাখিনি সমাধান কৰিব পাৰোঁ ইয়াৰ ক্ষেত্ৰত আমি গধূলি আমি এখন সভা পাতিছোঁ এই সভাখনত সকলোখিনি সমস্যা সমাধান হ'ব বুলি আমি আশা কৰিছোঁ আৰু ভৱিষ্যতৰ যিবিলাক কাৰ্যসূচী আছে সকলো ধৰণৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ তিনিচুকীয়া জিলাৰ লগতে বাহিৰৰ পৰা যিখিনি আমাৰ বিশিষ্ট ব্যক্তিসকল আহিব সকলোৰে লগত সমিল মিলেৰে আমাৰ ৰাইজৰ স্থানীয় ৰাইজৰ সকলোৰে সহায় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট ডেমক্ৰেটিক আছাম